নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি যোৰহাটৰ গটঙাত কৃতি ছাত্ৰ ছাত্ৰীসকলক জনোৱা হয় এটি সম্বৰ্ধনা জনজাতীয় গামোচা সমৰ্ণা পত্ৰ আৰু শৈক্ষিক সামগ্ৰীয়ে অভিনন্দন জলহা উন্নয়ন সংস্থাৰ নিউজ নাৰেক ৰিপৰ্ট যোৰহাটৰ গটঙা চাহ বাগিচাত কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে শৈক্ষিক সভা সম্পন্ন হয় চাহ শ্ৰমিক জলহা সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু অঞ্চলবাসীৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যোৰহাটৰ লগতে বিভিন্ন প্ৰান্তৰ চাহ বাগিচাৰ শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক জনজাতীয় গামোচা শৈক্ষিক সামগ্ৰী আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰা হয় সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শৰীফুল হুছেইনে সংস্থাৰ পতাকা উত্তোলন আৰু সম্পাদক ৰহমত আলীয়ে শ্বহীদ তৰ্পণেৰে শুভাৰম্ভ কৰা অভিনন্দন অনুষ্ঠানৰ লগতে সংগতি ৰাখি এখন শৈক্ষিক সভা অনুষ্ঠিত কৰা হয় সংস্থাৰ সভাপতি শৰীফুল হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা শৈক্ষিক সভাত আছাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জগদীশ বৰাইক জাতীয় মহাসভা সম্পাদক অৰুণ কাবাৰ আছাৰ শিক্ষা আৰু সাহিত্য সম্পাদক টংকেশ্বৰ ৰাজপুত সাহিত্য পেঞ্চনাৰ মানিকলাল মাহাত্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ পৰামৰ্শ আগবঢ়ায় গটঙা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত চাহ শ্ৰমিক জলহা উন্নয়ন সংস্থাৰ বিষয়ববীয়াৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে যোৰহাটৰ যিটো আমাৰ গটঙা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যিটো চাহ শ্ৰমিক জলহা উন্নয়ন সন্থাৰ দ্বাৰা আয়োজিত প্ৰায় 100টা ছাত্ৰ ছাত্ৰী তেখেতলোকৰ সমাজৰ পৰা আহিছে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক আৰু লগতে গ্ৰেজুৱেট হোৱা বৰ্তমান সময়ত তেওঁলোকে ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছে আৰু মই এই অনুষ্ঠানত আমি আছাৰ হৈ আজি প্ৰতিনিধিত্ব কৰিছোঁ ইয়াতে আৰু খুবেই এটা সুন্দৰ অনুষ্ঠান হৈছে আৰু মই ভাবোঁ যে আমাৰ চাহ শ্ৰমিকসকল যেনেধৰণে অৰ্থ সামাজিকভাৱে পিছ পৰি আছে কিন্তু ছাত্ৰ ছাত্ৰীসকলে যদি শিক্ষাটোৱে মূল হিচাপে লৈ যদি আগবাঢ়িব চেষ্টা কৰে এই সমাজ ব্যৱস্থাটোৰ ছাত্ৰ ছাত্ৰীসকলে সকলো ধৰণৰ যিবিলাক সমাজত পিছপৰাই ৰাখিব পৰা যিখিনি ব্যৱস্থা আছে ইয়াক যদি আচলতে মোকাবিলা কৰিবলৈ হ'লে শিক্ষাটোৱে এক মূল সূত্ৰ আৰু তাকে লৈ পেলাই যদি ছাত্ৰ ছাত্ৰীসকলে দৃঢ় সংকল্পৰে যদি আগবাঢ়িব চেষ্টা কৰে তাকে আমি আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ আছাৰ তৰফৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু মই ভাবোঁ যে শিক্ষাটোৱে এটা সমাজ ব্যৱস্থাটোৰ অন্ধকাৰৰ মাজত এটা পোহৰ আনিব আৰু এই সমাজখনো অন্যান্য জাতি জনগোষ্ঠীৰ তুলনামূলকভাৱে যিধৰণে প্ৰগতিশীল দিশত আগবাঢ়িবৰ কাৰণে সক্ষম হৈছে নিশ্চিতভাৱে এই সমাজখনৰো আগবাঢ়ি যাব বুলি আমি আশাবাদী আৰু এই অনুষ্ঠানত আহি নিশ্চয় আনন্দিত হৈছোঁ প্ৰায় 100টা ছাত্ৰ ছাত্ৰীসকলক আজি মাতি অনা হৈছে আৰু নিশ্চিতভাৱে এদিন এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক যাত্ৰাত আগবাঢ়ি যাব পাৰিব আৰু সমাজৰো কাম কাজ তেখেতলোকে দায়বদ্ধতাৰে পালন কৰি যাব বুলি আশা হয় পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক মই শ্ৰদ্ধাৰ আন্তৰিকতা জ্ঞাপন কৰিছোঁ 2022 চনতে আমি চাহ শ্ৰমিক জলহা উন্নয়ন সংস্থা হিচাপে সংগঠন জন্ম দিছিলোঁ আৰু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰায় আমি 100 ছাত্ৰ ছাত্ৰীক আমি মানে সম্বৰ্ধনা জনাবৰ কাৰণে আমি আজি এক অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু আমাৰ অঞ্চলৰ বিভিন্ন ৰাইজ সহায় সহযোগিতাৰে আৰু জাতি ধৰ্ম নিৰ্বিশেষে আমি প্ৰায় প্ৰত্যেক জাতি ধৰ্মৰ ছাত্ৰ ছাত্ৰীক মাতি আমি আজি সম্বৰ্ধনা দিবৰ কাৰণে সক্ষম হৈছোঁ প্ৰায় আমি আজি 100ৰ ওপৰত আমি ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা দিবৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আজি আমাৰ গটঙা চাহ বাগিচাৰ আছিলে মেলামাটি দফলাটিং চাহ বাগিচাৰ আছিলে সৰুচৰাই চাহ বাগিচাৰ আছিলে চাংচোৱা চাহ বাগিচাৰ আছিলে আৰু কমৰবন্ধা চাহ বাগিচাৰ আছিলে দক্ষিণলেংৰা চাহ বাগিচাৰ আছিলে যি ছাত্ৰ ছাত্ৰী আমি সম্পূৰ্ণ মানে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী যিসকল চাহ বাগিচাত আমাৰ মানে আমাৰ সম্প্ৰদায় জলা সম্প্ৰদায় আছে আজি মানে ভূমিহীন হৈ আছে আৰু চাহ শ্ৰমিক হিচাপে আজিও কৰ্মৰত যিখিনি মানে আমাৰ ছাত্ৰ ছাত্ৰী সেইসকলকে আমি আজি সম্বৰ্ধনা জনাবৰ কাৰণে আয়োজন কৰিছিলোঁ যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।